মোক মাতিছিলে মই সেইখিনি সময়ত তাতে আছিলোঁ মোৰ পৰা ষ্টেটমেণ্টখিনি বিচাৰিছিলে আমি সহযোগিতা কৰিব লাগে সেইকাৰণে আহিলোঁ এই কথাবিলাক দি আছে আমাৰতো লুকুৱাবলৈ একো নাই সোনকালে ন্যায় পাব লাগে দুখী কোন মানে কৰিছে এইবিলাক তেওঁলোকে বিচাৰ কৰিব ন্যায়ালয়ে বিচাৰ কৰিব কিন্তু আমাৰ লগত যিখিনি ক'ব লগা আছিল ষ্টেটমেণ্টখিনি মই দিলোঁ সেইখিনি তেওঁলোকে লৈ লৈছে লিখি মেলি পেলাই বাকী তেওঁলোকে জানিব আপুনি যিহেতু ছিংগাপুৰত সেইদিনাখন আছিলে কিমান সময়ত আপুনি অৱগত হৈছিলে বা আপুনি কোন স্থানত আছিলে যি সময়ত ঘটনাটো সংঘটিত আমি বেলেগ এখন হোটেলত আছিলোঁ আমি ধৰি লওক ঘটনাটো হৈ যোৱাৰ পিছত আমি গম পাইছোঁ তাৰপিছতে আমি তালৈকে গৈছোঁ কেনেকৈ আপুনি খবৰটো লাভ কৰিলে কোনে কৈছিলে মোৰ লগত আছিলে সঞ্জীৱ নাৰায়ণ তেওঁলৈ ফোন আহিছিলে তেওঁ গম পালে তেতিয়া আমি দুটা একেলগে আছিলোঁ আমি তাৰ পৰা গ'লোঁ য'ত ঘটনাটো হৈছিলে তাত ইয়াতখনলৈ আমি গ'লোঁ যিখিনি তথ্য প্ৰমাণ আছে আপুনি নিশ্চয় আজি SIT হাতত দিছে আপোনাৰ গোটেইখিনি পোৱা হৈছে আমি সহযোগিতা কৰিবই লাগিব আমাৰ নিজৰ এজন হেৰিখন ভাঙি গৈছে ন এতিয়া আৰু আকৌ যদি মাতে মই আকৌ আহিম কিমান সহায়ক হ'ব বুলি ভাবে আপুনি যিখিনি তথ্য দিছে গোটেই ন্যায়িক প্ৰক্ৰিয়াটো তেওঁলোকৰ কনফাৰ্মেশ্যনবিলাক লাগে ন কোনোবা এজনে কথাখিনি কৈছে মোৰ নামটো কৈছে মই সেইখিনি যদি সেই কথা কওঁ সেইটোৱে কথা সত্যতাটো বুজাব গতিকে তেওঁলোকে কৰি আছে কামবিলাক আমাৰ ফালৰ পৰা আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আস্থা আছে SIT তদন্ত আছে ন্যায়ালয়ৰ ওপৰত ডকুমেণ্টৰী আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ